হাই মই কৰবি এতিয়া পুৰা ৰেডি হৈ আছোঁ সৰস্বতী পূজাত যাবৰ কাৰণে আৰু মই সিম্পল কাপোৰ পিন্ধিছোঁ আৰু লাইট মেকআপ এটা কৰিছোঁ আৰু এনেকৈ পুৰা ৰেডি হৈ আছোঁ আৰু ফাইনেল লুকটো চাওকচোন কেনেকুৱা লাগিছে। তাৰে পিছত আমি খতৰা মন্দিৰত যাম বুলি ভাবিছোঁ কাৰণ আমাৰ লগত যাব ভণ্টিহঁত, সিহঁতকো তাতে নমাই দিম। এনেকৈ পুৰা আমি আৰম্ভ কৰিলোঁ যাবৰ কাৰণে। পুৰা এতিয়া চাওকচোন ট্ৰেইনখন গৈ আছে আৰু আহি আমাৰ এৰিয়াখিনি পাৰ হ'লোঁ। যিহেতু আজি স্কুলবিলাকত সৰস্বতী পূজা পাতিছে, ইমান ধুনীয়া লাগে ন এনেকৈ, আৰু ইহঁতকো গাড়ী উঠাই ল'লোঁ। আগতে মই নিজৰ ফ্ৰেণ্ডবিলাকৰ লগত ঘূৰিছিলোঁ কলেজত, কাৰণ তেতিয়া ফ্ৰেণ্ডবিলাকো আছিল। এতিয়া ফ্ৰেণ্ড নাইকিয়াই হ'ব ধৰিছে কাৰণ নায়েই দিয়ক, ফ্ৰেণ্ড নোহোৱাই হ'ল। এতিয়া মানে হাজবেণ্ডৰ লগতে স্কুলত আহোঁ, মোক লৈ আহে হাজবেণ্ডে স্কুলত। তেতিয়া আকৌ ফ্ৰেণ্ড আছিল, কলেজত গৈছিলোঁ, তেতিয়া কলেজত পঢ়ি আছিলোঁ, কিবা এটা ভাল লাগিছিল। এতিয়া আকৌ বৰ্তমান সময়ত বেলেগ পৰিৱেশ এটা পালোঁ, হাজবেণ্ডৰ লগত আহি ষ্টুডেণ্টখিনিকো লগ পালোঁ। ইমান ধুনীয়া কথা বতৰা আৰু ইমান ধুনীয়াকৈ মাত দিব আহে, বহুত ভাল লাগি যায় কিবা। আমাৰ হাজবেণ্ডৰ ষ্টাফৰ সকলো ভাল, কথা বতৰাত ভাল লাগিছে কথা পাতি। আৰু এনেকৈ ভাত খোৱাত লাগি গ'ল সকলোৱে, আমিও ভাত খাব বহিলোঁ আৰু অকণমান ভিডিঅ' কৰিছোঁ আৰু ইহঁতেও আহি গ'ল। আমি আকৌ এইফালেৰে যাব আহিছোঁ ঘৰত, সেইকাৰণে মন্দিৰ পাৰ হৈ যাব লাগে। অকণমান সোমালোঁ মন্দিৰত আৰু মোৰ এই অকণমানি ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট এটা দিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক মোৰ ফালৰ পৰা ধন্যবাদ। আৰু আপোনালোকে সৰস্বতী পূজা পালিলেনে আৰু কেনেকুৱা গ'ল কমেণ্ট কৰি জনাবচোন। এতিয়া ফ্ৰেণ্ড বাই বাই।